কৰি এটা ড্ৰপো পানী নাই দিজ আৰ অল ফেক নিউজ আপুনি নিজে চাই লওক এতিয়া হয় মই এতিয়া ইয়াৰ পৰা ওলাই আছোঁ ইনস্পেকশ্যন কৰি পেলাই এটা ড্ৰপো পানী নাই চ' এইবিলাক কিয় মানুহে তেনেকুৱা টাইপৰ নিউজ ওলাই পেলাই এনেকুৱা এটা ভিচিয়েশ্যন অফ এনভাইৰনমেণ্ট কৰিব বিচাৰে এইটো মই নাজানো কিন্তু মই নিজে গৈ পেলাই পৰিৱেশন কৰিলোঁ আপোনালোকে গৈ চাব পাৰে পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভ কেইজনে আৰামছে বহি পেলাই চাই আছে চ' এই নিউজটো পাই মই নিজে আহিলোঁ এতিয়া কোনো ধৰণৰ পানী প্ৰিমাইচতে সোমোৱা নাই তো আপুনি নিজে গৈ এতিয়া চাই ল'ব পাৰে ইট ইজ অ'পেন ইলেকশ্যন অফিচাৰ এতিয়াও ইয়াতে আছে হা এতিয়া আমাৰ মেইনলি দুটা তিনিটা এৰিয়াত আমি এতিয়া ৰিপৰ্ট পাই আছোঁ এটা হৈ গ'ল আমাৰ লাচিত নগৰ বি টি কলেজ এৰিয়া ৰাজগড় ৰোডৰ কিছুমান পাৰ্ট ৰুক্মিণী গাঁও আৰু ঘোঁৰামাৰা বাকীকেইটা অঞ্চলৰ পৰা এতিয়া পানী ৰিচিভ কৰিলে আৰু আমাৰ টীম গোটেই লাগি আছে জিলা প্ৰশাসন জি এম চি পি ডাব্লিউ ডি চ' আমি আশা কৰোঁ কি উইদিন নেক্সট 1-2 ঘণ্টাৰ ভিতৰত পানীটো ৰিচিভ হ'ব আৰু লাচিত নগৰৰ গাৰ্ডৱালৰ কামটোও ইতিমধ্যে জিঅ' বেগ দি পেলাই আৰম্ভ কৰা হ'ল হয় ডেফিনেটলি আমি কাইলৈ ৰাতিৰ পৰা গোটেই প্ৰশাসনটো মানে এই ফ্লাড মেনেজমেণ্টতো লাগি আছে অলৰেডি এ ডি চি নিজে স্পটত কাইলৈ আছিলে আৰু তেখেতে ৰিপৰ্ট দিয়া মতে কি ওপৰৰ পৰা বহুত পানী আহিছিলে চ' তাৰ কাৰণে এটা আনকণ্ট্ৰলেবল চিটুৱেশ্যন হৈছিলে আৰু কিছুমান স্লেবছ উঠি গৈছিলে চ' আমি ৰাতিপুৱাই পি ডাব্লিউ ডিক পঠিয়ালোঁ তাতে আৰু অফক'ৰ্ছ এই গোটেই মেটাৰটোৰ পূৰা এনকুৱাৰী হ'ব আৰু যি পোৱা হয় আপোনালোকক জনোৱা হ'ব নাই নাই ষ্ট্ৰং ৰুমৰ হাইৱেত পানী থাকিলে প্ৰেমাইচত পানী গ'লেই ইছ্যু এইটো এনে এটা মানে ফেক নিউজ কোনোবা এজনে ওলাই দিলে কি ষ্ট্ৰং ৰুমৰ ভিতৰত পানী এইকাৰণে মই আহিলোঁ কোনো পানীয়ে নাই আপুনি এতিয়া গৈ নিজে চাই লওক ঠিক আছে 4টা এৰিয়াত কাইলৈ ৰাতিৰ পৰাই বোট লগোৱা আছে ৰুক্মিণী গাঁও ৰাতিপুৱা তেতেলীয়া আৰু জালুকবাৰী ষ্ট্ৰেচতো এটা এৰিয়া আছিলে তাতেও পানী হৈছিলে হাইৱেত হাতীগাঁও চিজুবাৰী এৰিয়া আৰু উলুবাৰী লাচিত নগৰ নবীন নগৰ আৰু অনিল নগৰ এৰিয়া চ' কণ্টিনিউৱাছ বোট আপ ডাউন কৰি আছে আৰু এই গোটেইখিনি এৰিয়াত এস্পেচিয়েলি ৰুক্মিণী গাঁও আৰু লাচিত নগৰ এৰিয়াত য'ত এতিয়াও পানী ৰিচিভ কৰা নাই কণ্টিনিউৱাছলি আমি খোৱা পানী আৰু বিস্কিটছ SGR আমি দি আছোঁ আৰু মানুহে SOS কল কৰিলে ইমিডিয়েটলি আমি ৰেছপণ্ড কৰি পেলাই ফ্ৰাই কৰি আছোঁ যিমান সোনকালে পৰা যায় এই সামগ্ৰীকেইটা তেওঁলোকলৈকে পঠোৱা নাই কাইলৈ ৰাতি এৰাউণ্ড 3 to 3:30 মাজত মই নিজে ৰুক্মিণী গাঁৱত আছিলোঁ তেতিয়া পিকত আছিলে ৰাতিপুৱা 9:30 বজাত মই আকৌ ৰুক্মিণী গাঁৱত আহিছোঁ ডেফিনেটলি ৰাতিটো আপোনালোকে দেখা নাই এইকাৰণে আপোনাৰ লাগি আছে ষ্টেটিক আছে পানী বহুত কমিছিলে ৰাতিপুৱাই তাৰপিছত এতিয়া মই ৰিপৰ্ট পোৱা মতে ৰিচিড কৰিছে কিন্তু আপোনালোকে জানে কি কিছুমান টপ'গ্ৰাফিকেলো ইছ্যু আছে চ' তাৰ কাৰণে অলপ টাইম লাগি আছে কিন্তু পাম্পছ অপাৰেশ্যন হৈ আছে আৰু গোটেই এৰিয়াটো ফুল্লি আণ্ডাৰ ক্ল'জ ৱাচ আছে আমাৰ অফিচাৰ্ছ DDMৰ পৰা চাৰ্কল অফিচাৰ চব তাতে আছে চ' আমি আশাবাদী কি উইদিন নেক্সট 1 or 2 hours আমি এটা পজিটিভ হেৰি পাম আৰু নৰ্মেলচি ৰেষ্ট'ৰ হ'ব